নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ এক ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে যত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে জুবিনৰ নাম লৈ কোনো হাৰি যাব নোৱাৰিব কোনো মিয়া হাৰি যাব নোৱাৰিব আৰু মিয়াৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব ৰাজ্যত আৰু লগতে যিসকলে অবৈধভাৱে বেদখল কৰি আছে ভূমি তেওঁলোকৰ বিৰুদ্ধেও একচন লোৱা হ'ব মিয়া এতিয়া হাৰি যাব নোৱাৰিব জুবিন গাৰ্গৰ নাম লৈও কোনেও হাৰি যাব নোৱাৰিব কঠোৰ একচন আৰম্ভ হ'ব সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু জুবিনৰ নাম লৈ কোনো মিয়া হাৰি যাব নোৱাৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিনৰ নাম লৈ কোনো মিয়া হাৰি যাব নোৱাৰে মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলিয়ে থাকিব মিয়াৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান চলিয়ে থাকিব মিয়াই অসমখন শেষ কৰি দিছে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে মিয়াই শেষ কৰি দিছে অসমখন আৰু মিয়াৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব মিয়াৰ বিৰুদ্ধে এই অভিযানখন থাকিবই বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ এটা আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য আহি পৰিছে জুবিনৰ নাম লৈ কোনেও হাৰি যাব নোৱাৰিব মিয়াৰ বিৰুদ্ধে হ'বই উচ্ছেদ মিয়াৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিয়ে থাকিব আৰু কোনেও হাৰি যাব নোৱাৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে যে কোনো এজন মিয়া হাৰি যাব নোৱাৰিব আৰু জুবিনৰ নাম লৈ বিশেষকৈ জুবিন গাৰ্গৰ নাম লৈ কোনেও হাৰি যাব নোৱাৰিব প্ৰত্যেকজনৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা প্ৰত্যেকজনৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ৰাজ্যত উচ্ছেদ চলি থাকিব মিয়া মুছলমান অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য দিয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে একাংশ মিয়া লোকে জুবিন গাৰ্গৰ নামত এতিয়া ৰক্ষণাবেক্ষণ পাবলৈ চেষ্টা কৰিছে কিন্তু কোনেও হাৰি যাব নোৱাৰিব জুবিন গাৰ্গৰ নাম লৈও কোনো হাৰি যাব নোৱাৰিব মিয়াৰ বিৰুদ্ধে কঠোৰ একচন লোৱাই হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য এই মুহূৰ্তত আমি জনাই আছো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কোনেও হাৰি যাব নোৱাৰিব যিসকল বেদখলকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে একচন যি আৰম্ভ হৈছে সেই একচন অব্যাহত থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম